কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্দৰ্ভত ব্যক্তিগত মতামত। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ বন্ধুসকল, মোৰ বয়স 13 বছৰ হওঁতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য পদ গ্ৰহণ কৰিছিলোঁ আৰু আজিও নিজে গৌৰৱান্বিত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা পৰিয়ালৰ মই এগৰাকী সাধাৰণ সদস্য। এতিয়া কথা হ'ল, আজি কিছুদিন ধৰি এটা বিশেষ বিষয় লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ ওপৰত যথেষ্টখিনি বিতৰ্কিত কথা আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। এটা কথা হ'ল, অইন সংগঠনৰ দৰে গণতান্ত্ৰিক দেশত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘও সমালোচনাৰ ঊৰ্ধত বুলি মই নাভাবোঁ। আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা কৰক, কিন্তু প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ যে সমালোচনা শব্দটোত দুটা বস্তু একেলগে নিহিত হৈ থাকে, যোগাত্মক আৰু ঋণাত্মক, ভাল আৰু বেয়া দুয়োটা আলোচনাক একলগ কৰাকে সমালোচনা বুলি কোৱা হয়। গতিকে সেই সমালোচনা শব্দটোৰ প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। দ্বিতীয় কথা যে এটা সংগঠনৰ কেইগৰাকীমান ব্যক্তিয়ে তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা ক্লাব বুলি ক'লে, ঠিক আছে, আপোনালোকৰ কথাখিনিত মই সহমত পোষণ কৰিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ ক্লাব। কিন্তু আপোনালোকে হয়তো নেজানে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটা ক্লাব য'ত 50 লাখ ভকত আছে। গতিকে আপোনালোকে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘক ক্লাবৰ লগত তুলনা কৰিছে, মই ভাবোঁ আপোনালোকে যথেষ্ট যোগ্য ব্যক্তি। আপোনালোকে তেনেকুৱা একোটা ক্লাব খোলক য'ত সদস্য 50 লাখ 40 লাখ আপোনালোকে বনাব। মই ভাবিছোঁ সেইসকল নেতাইও তেনেকুৱা ক্লাব বনাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে, য'ত 40ৰ পৰা 50 লাখ সদস্য আপোনালোকৰ ক্লাবৰ ভিতৰত থাকিব। তাৰপিছত কথাটো হ'ল যে সংগঠন এটা চলিবলৈ এক সংবিধান লাগে আৰু সেই সংবিধানখনে সেই সংগঠনটোৰ নীতি আদৰ্শ দৰ্শন গোটেইখিনি সমাজত মানে এক দাপোন স্বৰূপে উদ্ভাসিত কৰে। আপোনালোকে হয়তো নাজানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰমাকান্ত মুক্তিয়াৰাতা, হলধৰ বুঞা, পীতাম্বৰ দেৱগোস্বামী বা তাৰ পৰৱৰ্তী পৰ্যায়ত লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি যিসকল পুৰোধা ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক জন্ম দিছিল, সেইসকল ব্যক্তি এইকাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘক জন্ম দিছিল যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি দৰ্শন একশৰণ হৰিনাম ধৰ্ম, সেই দৰ্শনক মূল ভেটি হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হৈছিল। আপোনালোকে সকলোৱে জানে যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দৰ্শনৰ মূল তত্ত্ব হৈছে একমেৱ ন দ্বিতীয়ম, অৰ্থাৎ এক কৃষ্ণদেৱ কৰিয় কেশৱ ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম। সেই আদৰ্শ লৈ, সেই দৰ্শন লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান ৰচিত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত যিসকল সদস্যই শৰণ গ্ৰহণ কৰিছে তেখেতলোকে সেই সংবিধান নীতি নিৰ্দেশাৱলী মানি লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীভুক্ত হ'ম বুলি তেখেতসকলে শপত গ্ৰহণ কৰিছে। এতিয়া এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ ওপৰত প্ৰশ্ন তোলাৰ কাৰণে আপোনালোকক আমি বেয়া পোৱা নাই, কেৱল এটা কথাই বেয়া পাইছোঁ। এটা কথা আপোনালোকে চিন্তা চৰ্চা কৰিব লাগে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানটোনো কি, সেই বিষয়ে আপোনালোকে অলপমান ভালকৈ অধ্যয়ন কৰক, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা কৰক। ইয়াৰ পিছতে আহিল, আমি দেখিবলৈ পালোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক জ্বলোৱা হৈছে, সংবিধান জ্বলোৱা হৈছে, মানে তাত লিখা হৈছে সংবিধান জ্বলাব, প্ৰতীক জ্বলাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতবিলাকে প্ৰতীকটো এটা প্ৰতীক বুলি নাভাবে। সেই প্ৰতীকটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 50 লাখ ভকতৰ আত্মা। সেই 50 লাখ ভকতৰ মন, আত্মা
সেই প্ৰতীকৰ মাজত আছে। আপোনালোকক মই যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক জ্বলাবলৈ সাহস কৰিছে, তেখেতসকল যথেষ্ট সাহসী ব্যক্তি। মই তেখেতসকলক বেলেগ একো ক'ব নিবিচাৰোঁ। মই এটাই আহ্বান জনাইছোঁ, আপোনালোকক ভগৱান কৃষ্ণই যথেষ্ট শক্তি প্ৰদান কৰিছে, সেইকাৰণে হয়তো এনেকৈ প্ৰতীক জ্বলাবৰ কাৰণে সক্ষম হৈছে। কিন্তু মই ব্যক্তিগতভাৱে এটা কথা আপোনালোকক আজি ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্য হিচাপে কোনো কাৰণতে এই ধৰণৰ আপোনালোকৰ যিখিনি কথা, সেইখিনি কথা আমাৰ চৰ্চাত নাহে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ লগত আমি আগতে জড়িত আছিলোঁ, এতিয়া একত্ৰিত হৈ আছোঁ আৰু মৃত্যু পৰ্যন্ত আমি সেই প্ৰতীকৰ লগত থাকিম। আপোনালোকে এবাৰ নহয় 10 বাৰ সেই প্ৰতীক দাহন কৰিলেও শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ হৃদয়ৰ পৰা আপোনালোকে দাহন কৰিব নোৱাৰে, আমাৰ অন্তৰৰ পৰা আপোনালোকে মচিব নোৱাৰে। সেইকাৰণে মই সেইসকল ব্যক্তিৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, শুভ বুদ্ধি উদয় হওক, ভগৱন্তই তেওঁলোকক কৃপা কৰক আৰু নিশ্চয় তেখেতসকলে এই কথাখিনি এদিন উপলব্ধি কৰিব। আমি ক্ষমা কৰোঁ নকৰোঁ বেলেগ কথা, মই ভাবোঁ তেখেতসকলক যাতে ভগৱানে ক্ষমা নকৰিবলগীয়া নহয়, সেই কথাখিনি তেখেতসকলে নিশ্চয় চিন্তা চৰ্চা কৰিব। আৰু তাৰ লগতে মই এটা শেষত আহ্বান জনাইছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক বাৰে বাৰে বিতৰ্কত আনিবলৈ চেষ্টা কৰা কিছুমান আমাৰ ভিতৰত মানুহ সোমাই আছে। তেখেতসকলে নিজে সংঘৰ সংবিধান নপঢ়াকৈ, সংঘৰ আদৰ্শ নজনাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাইছে। মই ভাবোঁ যে সেইসকল ব্যক্তিত শ্ৰীমন্ত শংকৰদেৱ সংঘত কোনো প্ৰয়োজন নাই। মই আপোনালোকক অনুৰোধ জনাইছোঁ, তেনেকুৱা যদি আকৌ ব্যক্তি আছে যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিবা লোভত, কিবা আশাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰত সোমাইছে, সেইসকল ব্যক্তিয়ে স্বেচ্ছাই আচলতে শংকৰদেৱ সংঘৰ এই সংগীপদটো বাদ দিব লাগে। আপোনালোকে য'তে মন যায়, যিটো দৰ্শনৰ লগত আপোনালোক সম্পৃক্ত, সেই দৰ্শনলৈকে আপোনালোকে যাওক। আমি কোনেও ধৰি বান্ধি পেলাই আপোনালোকক ৰখা নাই, বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে আপোনালোকক ধৰি বান্ধি ৰখা নাই। আপোনালোকে য'তেই যেনেকৈ ভাল পায়, যি কৰে তাকে কৰক। কেৱল বাৰে বাৰে আপোনালোকৰ কিছুমান কামেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ এই যি অনুষ্ঠান, য'ত আমাৰ প্ৰাণ, য'ত আমাৰ আত্মা, সেই আত্মাক আপোনালোকে ভৰিৰে মানে আমাৰ আৱেগক মোহাৰিবলৈ চেষ্টা নকৰিব। মই কৰজোৰে সেইসকলৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান পঢ়ক, নীতি নিৰ্দেশাৱলী পঢ়ক, আমাৰ দৰ্শনৰ লগত সম্পৃক্ত শাস্ত্ৰবিলাক পঢ়ক, আৰু তাৰপিছত যদি আপোনালোকে সেই দৰ্শনৰ লগত একমত হ'ব নিবিচাৰে, একমত নহয়, আপোনালোকক মই আহ্বান জনাইছোঁ, আপোনালোকৰ জৰিয়তে যাতে সকলোৱে এই সংঘৰ প্ৰাথমিক সদস্য পদৰ পৰা নিজে নিজে আঁতৰি যায়, আৰু য'ত আপোনালোকৰ কোনো বাধ্যবাধকতা নাথাকে তেনেকুৱা অনুষ্ঠানবিলাক, যিসকল অনুষ্ঠানৰ লগত আপোনালোক সম্পৃক্ত, সেইসকল অনুষ্ঠানলৈকে যাওক, আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আৰু যাতে এইসকল ব্যক্তিৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই বাৰে বাৰে এনেকৈ ভকতসকলে কষ্ট পাব লগা নহয়, তাৰ কাৰণে মই সকলোৰে প্ৰতি, সংশ্লিষ্ট সকলোৰে প্ৰতি মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰি আছে এই কথাখিনি আজিৰ সমাজে এতিয়াই বহুতে হয়তো বুজিছে, আৰু বুজিবলৈ অলপ সময় লাগিব। কিন্তু মই ভাবোঁ আমি নিজে ক'ব খোজা নাই, এদিন সময়ে, ইতিহাসে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামক নিশ্চয় স্বীকৃতি প্ৰদান কৰিব। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ।